ডিফুত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন মঙলবাৰে পুৱা 11 বজাত ডিফুৰ বিৰলাত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিৰলাৰ HDFC চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা সমাজ কল্যাণ বিভাগৰ সচিব তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া দীপাঞ্জিত বৰুৱা। ইয়াৰ উপৰি সন্মানীয় অতিথিৰূপে জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছা আৰু সমাজ কল্যাণ বিভাগৰ ক্ষেত্ৰ বিষয়া বিক্ৰম তেৰাং উপস্থিত থাকে। সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দিব্যাংগ ব্যক্তিসকলে সভাত নিজৰ নিজৰ অভিযোগবোৰ উপস্থাপন কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে সমাজ কল্যাণ বিষয়া দীপাঞ্জিত বৰুৱাই। নিজৰ ভাষণ প্ৰসংগত জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছাই দিব্যাংগসকলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ওপৰত আলোকপাত কৰাৰ লগতে উক্ত আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ দিব্যাংগসকলৰ প্ৰতি আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। এই দিনটো আমাৰ কাৰ্বি আংলং জিলাৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজন কৰা হৈছে, যিটো হয়তো বিশ্বত সকলোৱে এইখিনি পাতিছে আৰু আমাৰো ঠিক তেনেধৰণে এই জিলাখনৰ পৰা আমি আমাৰ অবজাৰ্ভ কৰিছোঁ। আজিৰ দিনটোৰ তাৎপৰ্য অনুযায়ী 1992ত এইটো ইউনাইটেড ষ্টেটৰ পৰা এইটো আৰম্ভ হৈছে। সেই দিনৰ পৰা আজি পৰ্যন্ত এইখিনি কাম আমাৰ গতানুগতিকভাৱে প্ৰতি বছৰে পালন কৰি অহা হৈছে। আজি বিশেষকৈ এই দিনটোৰ তাৎপৰ্য এইটো হ'ল যে এইসকল ব্যক্তিৰ বাবে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে তেখেতলোকক সবল কৰা আৰু সকলোকে একে দৃষ্টিৰে চোৱা আৰু তেখেতলোকৰ প্ৰতি আমি আমাৰ যিখিনি সহমৰ্মিতা সেইখিনি প্ৰদান কৰা। এইখিনিকে কাৰ্যসূচী লৈ আমি অনুষ্ঠপীয়াকৈ আমাৰ এই অনুষ্ঠানটো আমি পালন কৰিছোঁ আৰু তেখেতলোকক আমি যিখিনি অভাৱ অভিযোগ আছে সেইখিনি তেখেতলোকৰ পৰা আমি পোৱাৰ পাছত আমি আগৰ পৰাও দি আহিছোঁ আৰু ভৱিষ্যতলৈও আমি যিখিনি আমাৰ চৰকাৰীভাৱে যিখিনি অনুদান থাকে তেখেতলোকক আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ ডিচেবল পাৰ্চনসকলৰ কাৰণে বিশেষকৈ আমাৰ আৰ্ম অক্সিলিয়াৰী, হিয়াৰিং বা হুইল চেয়াৰ ইত্যাদিকৈ যিখিনি আমাৰ সীমিত বাজেটত যিখিনি আহে সেইখিনি আমি প্ৰদান কৰি আহিছোঁ আৰু তেওঁলোকে আজি বহু দিনৰ পৰা এইখিনি উপকৃত হৈ আহিছে আৰু অনাগত দিনতো তেনেধৰণৰ স্কিম থাকে আৰু সেইবিলাকৰ যোগেদি আমি তেখেতলোকক পৰ্যায়ক্ৰমে আমি তেখেতলোকক সহায়ৰ হাত আগবঢ়াই আহিছোঁ। ইয়াৰ উপৰি আমাৰ যিটো বিভাগটোৰ পৰা আমাৰ বিভিন্ন ধৰণৰ উইংছ আছে, আমাৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকৰ আপোনালোকৰ ফিল্ডত গৈ তেখেতলোকক ভেৰিফিকেশ্যন কৰা হয়, চোৱা হয়, তেখেতলোকৰ প্ৰতি আমি কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইখিনি দৃষ্টিকোণত আমি লক্ষ্য ৰাখোঁ। তাৰ উপৰিও আমাৰ যিখিনি আমি তেখেতলোকৰ পৰা লোৱাৰ পাছত যিখিনি অভাৱ কিছুমান থাকি যায় সেইখিনি যাতে আমি সম্পূৰ্ণভাৱে সমাধান কৰিব পাৰোঁ অফিচিয়েলি, যিখিনি আমাৰ সীমিত ব্যৱস্থা সেইখিনিত আমি সদায় পৰ্যায়ক্ৰমে চেষ্টা কৰি থাকোঁ। আৰু ইয়াৰ উপৰিও আমাৰ যিখিনি আমাৰ পোষণৰ ব্যৱস্থা থাকে আমাৰ মানে কেন্দ্ৰৰ যোগেদি যিখিনি আমাৰ অংগনবাড়ী চেণ্টাৰ্ছ থাকে তাৰ পৰা আমাৰ শিশুসকলক সেইখিনি বিভিন্ন মেট্ৰিক্স আছে, সেই মেট্ৰিক্সৰ যোগেদি তেখেতলোকৰ কৰণীয় যিখিনি আছে অংগনবাড়ী ৱৰ্কাৰ্ছ, আমাৰ অংগনবাড়ী ছুপাৰভাইজাৰ্ছ, CDP-সকলে সেইখিনি তত্বাৱধানত এইখিনি কাম কাজ কৰি যায়। তাৰ পৰাই আৰম্ভ কৰি আমাৰ ডিচেবল পাৰ্চনবিলাকক চিনাক্ত কৰা হয় আৰু আমি আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ সহযোগত বা আমাৰ এটা টীম আছে, যিটো টীম আমাৰ স্বাস্থ্য সমীক্ষা আমি তেওঁলোকৰ লোৱাৰ এটা টাস্ক ফ'ৰ্চ আছে, সেইখিনিয়ে আমি স্ক্ৰিনিং কৰা হয় প্ৰতি মাহেই বুলি কওঁ, প্ৰতি মাহে আমাৰ স্ক্ৰিনিং হয়। সেইবিলাকক ডিচেবল মানুহবিলাকক আমি প্ৰথমে চিনাক্ত কৰোঁ, চিনাক্ত কৰাৰ পাছত তেখেতলোকক সেইখিনিৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে UDID যিটো কাৰ্ড তাৰ কাৰণে আকৌ ব্যৱস্থাপন কৰা হয়। এইখিনিয়ে কথা আজি বৰ বিশেষ নাই। আজিৰ দিনটো তাৎপৰ্যপূৰ্ণভাৱে আজি যিটো তাৎপৰ্য সেই দিনটোত আমি আজি ভালধৰণে পালন কৰিব পাৰিছোঁ, সেইখিনি কথা সম্ভৱ আমি নিজে অনুভৱ কৰিছোঁ, ভালকৈ আমি কৰিছোঁ। সকলো আজি দিব্যাংগসকলক আমি আমন্ত্ৰণ জনাইছোঁ, আপোনালোকৰ মিডিয়া পাৰ্চনসকলকো আমি আমন্ত্ৰণ জনাইছিলোঁ, যিহেতু আজিৰ দিনটো আমি তেখেতলোকৰ অভাৱ অভিযোগ যাতে প্ৰকাশ কৰিব পাৰোঁ সেইখিনিৰ কাৰণে। গতিকে সকলোখিনিকে পুনৰ আপোনালোকক মই মোৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ যিসকল আজি দিব্যাংগ ব্যক্তিসকল আমাৰ ইয়ালৈ আহিছে সেই তেখেতলোকক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ যিখিনি আমি সমাজ কল্যাণ বিভাগৰ পৰা যিখিনি কৰ্তব্য আমি পালন কৰিব লাগে, আমি যিখিনি কৰিবলৈ কৰণীয় আছে সেইখিনি যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ সেইখিনিৰ কাৰণে আমি প্ৰচেষ্টা চলিম। আমাৰ নিজস্ব এটা সীমিত লেভেল আছে এজন চৰকাৰী বিষয়া হিচাপে, সেইখিনি পালনৰ উপৰি যিখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আকৌ প্ৰেৰণ কৰিব লাগে সেইখিনি আমি পৰ্যায়ক্ৰমে কৰিম। আমাৰ ইয়াত উইংছত বিভিন্ন ধৰণৰ কাম কাজে সমাপন কৰা হয়। আমাৰ ইয়াত ওৱান ষ্টপ চেণ্টাৰো আছে ডিউ আছে, আমি বেটি বচাও বেটি পঢ়াও আদি কৰি বিভিন্ন ধৰণৰ কাম আমাৰ দ্বাৰা সমাপন হয়। সেইখিনি আমাৰ আজি ইয়াত অফিচাৰ সকলো উপস্থিত আছে। আশা কৰোঁ
সকলোকে আমি সকলোৱে একলগ হৈ আমাৰ ডিপাৰ্টমেণ্টটোৰ আমি আমাৰ সমাজ কল্যাণৰ কাম কাজখিনি আমি সুচাৰুৰূপে যাতে পালন কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা ৰাখিম আৰু আমাৰ যিটো ছিনিয়ৰ অফিচাৰসকল আছে আমাৰ অনাৰেবল ছাৰ আৰু যিসকল আছে CMৰ পৰা আদি কৰি যিসকল ছাৰ আছে তেখেতলোকৰ গুড গাইডেন্স আমাক সদায় দি থাকে আমি তেখেতলোকৰ এই চেষ্টাত আমি কামবিলাক আমি পৰ্যায়ক্ৰমে কৰি যাবলৈ চেষ্টা কৰিম আৰু আমি ত্ৰুটি ৰাখিবলৈ চেষ্টা কৰা নাই আৰু গভৰ্ণমেণ্টৰ প্ৰতি আমি সদায় যেনেধৰণৰ আমাৰ ইনষ্ট্ৰাকশ্যন থাকে আমি ফ'ল' কৰোঁ আজিৰ তাৰ তাৎপৰ্য হিচাপে আজিৰ দিনটো আমি ভালধৰণে পালন কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু সম্ভৱ আজি পালন কৰিছোঁ ইয়াৰ লগতে আপোনালোকে আমাক যিখিনি সহায় সহযোগিতা কৰিলে সকলোৱে আমাক আজি আহি যিখিনি উপস্থিত হৈ আমাক অনুপ্ৰেৰণা জগালে তাৰ বাবে সকলোকে ধন্যবাদ জনাই মোৰ আজিৰ দিনটোত সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ এণ্ড কাৰ্ডম